নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ' প্ৰিয় দৰ্শক যিখন সমগ্ৰ অসমবাসীৰ মাজত ভাইৰেল হোৱা হৰিপ্ৰসন্ন ককাইদেউ অনা আকাশী যানখন অৱশেষত শিৱসাগৰ ভটিয়াপাৰ এই ঠাইতে ৰখাই থোৱা হৈছে আৰু এই ঠাইতে নিৰ্মাণ হ'ব অসমৰ প্ৰথমখন অসমৰ নহয় আচলতে উত্তৰ পূবৰ প্ৰথমখন এয়াৰপ্লেন ৰেষ্টুৰেণ্ট আৰু ইয়াতে নিৰ্মাণ হ'ব দেখিছে ইয়াতে ৰখাই থোৱা আছে এতিয়াও বিভিন্ন লোকৰ সমাগম ঘটিছে ইয়াতে প্লেনখন চাবলৈ আৰু আপোনালোকে যদি যোৰহাটৰ দিশৰ পৰা আহে তেতিয়াহ'লে বাই বাছত আহিলে অলপ আহি এটা তেল ডিপুৰ কাষতে পাব তাতে আছে এই প্লেনখন আপোনালোকক এতিয়া যিহেতু ৰখাই থোৱা ঠাইত আপোনালোকক ভালদৰে দেখাম সম্পূৰ্ণ এয়াৰপ্লেনখন এইখনে হৈছে দেখিছে উইংছ অফ হাজৰিকা এয়াৰ ইণ্ডিয়া সুদূৰ মুম্বাইৰ পৰা অশেষ কষ্টৰ ফলত হৰিপ্ৰসন্ন ককাইদেউ অৱশেষত ইয়াতে আনিলে আৰু উত্তৰ পূবৰ প্ৰথমখন এৰোপ্লেন ৰেষ্টুৰেণ্ট ইয়াতে নিৰ্মাণ হ'ব আচলতে নিৰ্মাণ হ'বলৈ গৈ আছে অতি সোনকালে নিৰ্মাণ হ'ব আৰু ধন্যবাদ জনাব লাগিব তেখেতক হৰিপ্ৰসন্ন ককাইদেউৰ লগতে তেখেতৰ টিমৰ কষ্টৰ সাধনাৰ ফলতে আচলতে ইয়াত পাইছে সুদূৰ মুম্বাইৰ পৰা এতিয়াও বহু লোকৰ সমাগম ঘটিছে দেখিছে আৰু এইবিলাকে হৈছে উইংছবিলাক বহুত নদীবোৰ আছে আকাশত যোৱা দেখা সৰু এৰোপ্লেনখন ওচৰত দেখিলে আচলতে চব কিমান ডাঙৰ কিন্তু হৰিপ্ৰসন্ন ককাইদেউক অনুৰোধ এটাই কাৰণ তেখেতে যেতিয়া প্লেনখন অসমৰ ৰাজপথেদি আনিছিলে দেখিছিলে অসমবাসীয়ে কিমান সঁহাৰি জনাইছিলে ৰাজপথত সকলো আচলতে ৰৈ আছিলে চাবলৈ আমি যোৱাকালি যোৰহাটতে দেখিছোঁ কিমান লোক আচলতে ৰৈ আছিলে এই প্লেনখন চাবলৈ তো যেতিয়া ৰেষ্টুৰেণ্টখন নিৰ্মাণ হ'ব যাতে সেই ৰাজপথত ৰৈ থকা সকলো মানুহবোৰ আহিব পৰাকৈ যাতে মূল্যবোৰ নিৰ্ধাৰণ হয় আৰু ইমান টকা খৰচ কৰিছে মূল্য নিশ্চয় মানে কি বস্তুবিলাক যেতিয়া ৰেষ্টুৰেণ্টখন খোলা হ'ব তাত মূল্যটো এনেও বেছি হ'বই কাৰণ ইমান টকা খৰচ কৰি এখন নিৰ্মাণ কৰিছে আৰু তাত কিমান খৰচ হ'ব নিৰ্মাণ কৰি তথাপিও কিছুমান বস্তু যাতে সাধাৰণ লোক আহিও যাতে সোমাই খাব পৰা পাৰে তাকে অনুৰোধ হৰিপ্ৰসন্ন ককাইদেউলে কাৰণ যেতিয়া এৰোপ্লেনখন ৰাজপথেদি আহিছে অসমৰ দেখিছে কিমান লোকে সঁহাৰি জনাইছে সকলোৱে তাত আচলতে কোনো লোক মধ্যবিত্ত বা দুখীয়া বুলি নাই সকলোৱে আচলতে ৰৈ আছিলে ৰাজপথত তেখেতক সঁহাৰি জনাবলৈ তো সেইসকলে এৰোপ্লেনখন যেতিয়া ৰাস্তাত আচলতে আহি থাকোঁতেই যেতিয়া এৰোপ্লেনখন চাবলৈ তেওঁলোকে ইমান হেঁপাহ কৰিছিলে তেতিয়া চাওক ইয়াত যেতিয়া এখন নিৰ্মাণ হ'ব ৰেষ্টুৰেণ্টখন আচলতে এৰোপ্লেন উত্তৰ পূবৰ প্ৰথমখন এৰোপ্লেন ৰেষ্টুৰেণ্ট তেতিয়া সকলোৰে ইয়াত এসাঁজ খোৱাৰ ইয়াত এপাক সোমাই চোৱাৰ সকলোৰে ইচ্ছা থাকিব যাতে সকলোৱে সোমাব পৰাকৈ মূল্যবিলাক পৰাপক্ষত নিৰ্ধাৰণ কৰে তাকে অনুৰোধ থাকিল আমাৰ তৰফৰ পৰা হৰিপ্ৰসন্ন ককাইদেউলৈ সমগ্ৰ অসমবাসীয়ে কিমান আশা কৰিছে এই প্লেনখনক লৈ কিমান সঁহাৰি জনাইছে চব একমাত্ৰ উদাহৰণ এই ককাসকলো চুৰিয়া পিন্ধি ঠাণ্ডাখনত আহিছে ইয়াতে এৰোপ্লেনখন এবাৰ চাবলৈ ঠাণ্ডাক আওকাণ কৰি আচলতে তেওঁলোকো আহিছে দেখিছেনে চাবলৈ চাওক